একজনী লেখিকা আৰু এই লেখিকাক আপোনালোকে লেখিকা যদি পিছত তেওঁ ক'ব নিজকে সাহিত্যিক বুলি হা আমি লেখিকা বুলি ক'বলৈ মন নাযায় তেওঁৰ চাচোন চক্ৰান্ত কিতাপখন মানে পপুলাৰ হোৱাৰ কাৰণে এই জুবিন দা মৰা 5 দিনৰ দিনতে পৰিছে ন গতিকে মোটামুটি 6 দিন নে 7 দিন হৈছে এনেকুৱা অৱস্থা হা কাহিলীপাৰা ঘৰৰ জুবিনদাৰ ঘৰত গৈ পেলাই এয়া কিতাপ উন্মোচনী গতিকে ভাবক এইবিলাক হৈছে এইবিলাক সাহিত্যিক এইবিলাক মানুহৰ শ্ৰেণীতে নপৰে এইখিনি এখেতৰ কিতাপখন এতিয়া পঢ়াৰ মন যাবনে কাৰোবাৰ মোকতো এনে দিলেও নপঢ়োঁ তাৰ লগতে চাওক গৰিমা বৌৰ মুখখনেই কি অৱস্থা একজনী নাৰী হৈ পেলাই এই সময়ত গৰিমা বৌৰ অৱস্থা কেনেকুৱা হা তেওঁ সেইটো খবৰ ল'ব যোৱা নাই তেওঁ গৈছে কিতাপখন লৈ পেলাই ঘৰত উন্মোচনী কৰিব গতিকে ভাবক মানে নাৰীয়ে নাৰীৰ শত্ৰু আৰু এইবিলাকক মানুহনে বুলি ক'ম আপোনালোকে ক'ব নে লেখিকা বুলি ক'ব নে কি বুলি ক'ব ন এইবিলাক হৈছে মানে তথাকথিত আমাৰ সমাজৰ ফাংগাছ এটুকুৰা মানে য'তে পাই ভাল ব্ৰেড এটুকুৰাত ধৰিব খোজে ৰুটি এটুকুৰাত ধৰিব খুজি পেলাই খাব খোজে হে আৰু নিজৰ পপুলাৰিটি স্প্ৰেড কৰিব খোজে এইবিলাক ফাংগাছ বেক্টেৰিয়া তেওঁৰ কিতাপখনৰ নাম নাৰীত্ব নে কিবা এটা নাম দিছে হে সেই নাৰীৰ তেওঁলোকৰ নাৰীৰ বেদনাই নুবুজা এজনী মাইকী এজনী মহিলা নাৰীৰ বেদনাই নুবুজা এজনী মহিলা তেওঁ কিতাপৰ নাম দিছে আৰু চিটুৱেশ্যনটো চাওক কিতাপ উন্মোচনী কৰা চিটুৱেশ্যনটো